স্বাগতম জনাইছো নিশ্চিত প্ৰান্তিক মহন্ত তোমাক আজি ৰংমেলা টিভিৰ মঞ্চত পাই আমি গৌৰৱবোধ কৰিছো যেহেতু ৰংমেলাৰ লগত তুমি আজি বহু বছৰৰ পৰা জড়িত হৈ আছা আজি তুমি এজন স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰা গৈ গৈ বাংগালোৰত এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হিচাপে কৃতিত্ব লাভ কৰি পুনৰ তাতে কেম্পাছ ট্ৰেইনিঙত তুমি এগৰাকী ইঞ্জিনিয়াৰ হিচাপে স্বীকৃতি লাভ কৰি এচিএল কোম্পানীত নিয়োগ হৈছা এতিয়া আমি আজি ৰংমেলা টিভিৰ মঞ্চলৈ তোমাক অনাৰ উদ্দেশ্যটো হ'ল তুমি কেনেকৈ গুৱাহাটীৰ মনফৰ্ড স্কুলত শিক্ষা আৰম্ভ কৰি তাৰ পৰাই হায়াৰ সেকেন্ডাৰী পাছ কৰি জেই সিট লৈ কেনেকৈ তুমি বাংগালোৰত অধ্যয়ন কৰি আজি অৱস্থা পালা সেই বিষয়ে তোমাৰ পৰা আমি জানিব বিচাৰিছো Thank you so much, Uncle. Apuni muk Rongmela TV tana karne. My schooling more 10 or 12 Monfort School Guwahati prai korisu. Tasot 10 episode my science stream be porichilu, physics, chemistry, maths. Tar episode moi ako JEE kene prepare korichilu without any tuition. Tasot maths without any tuition. Iman sundor kotha ta koise. Tumi tuition nohua koi kene koi JEE karone preparation cholaisila. Because tuition to actually nijor upor kotha nije jodi pohibo pare tuition noholeo hoy the PCM to যথেষ্ট টান সাবজেক্ট হয় এই তিনিটা সাবজেক্ট তুমি কেনেকৈ আয়ত্ত কৰিছিলা স্কুলত আমাৰ টিচাৰ ষ্টাফো ভাল আছিল আচ্ছা টিচাৰ বিলাকে বহুত সাপোৰ্ট কৰিছে আমাক হেতু পঢ়াৰ কাৰণে প্লাস আৰু ম্যাথছ তো মোৰ আগৰ পৰাই ষ্ট্ৰং আছিল সো মোৰ ম্যাথছ তো ইমান হেৰি নাছিল ফিজিক্স কেমিষ্ট্ৰি তো অলপ টান হয় কিন্তু যদি নিজে এনসিআৰটি খন যদি ভালকে পঢ়ে that is very much enough for JEE means আৰু JEE কাৰণে কি কৰিব লাগে বহুতে আজিকালি লয় মানে কোচিং লয় not bad but still jodi nijor confidence thake ba nijor self belief eta thake it's like very easy to crack JEE Bangalore tumi kun institute engineering institute SAIT Bangalore SAIT full meaning Sambram Institute of Technology acha tate engineering korila aru engineering tomar bishoy tu ki asil mu specialization asil computer science and engineering computer science in engineering tumi kei bosor adhyan korila tate 4 years adhyan korila 4 বছৰ একেৰাহে অধ্যয়ন কৰাৰ পাছত তুমি ইঞ্জিনিয়াৰিং ডিগ্ৰী পালা হয় ডিগ্ৰী পোৱাৰ পাছত তোমাৰ কি কেম্পাছ ট্ৰেইনিং হ'ল কেম্পাছ প্লেসমেন্ট হ'ল আৰু তাতে তুমি এচিএল নিয়োগ হৈছা বাৰু সেইখিনিলৈকে আমি পালো এতিয়া কথাটো হ'ল কি তুমি স্কুলিং আৰু কলেজ মনফৰ্ড স্কুলতে পঢ়িছিলা মনফৰ্ড স্কুলৰ পৰাই তুমি ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰস্তুতি চলাইছিলা ইঞ্জিনিয়াৰিংটো ক'ত কেনেকৈ দিছিলা তুমি JEE মেইনছ দিছিলো একচুয়ালি আমাৰ টাইমত 4টা অ্যাটেম্প্ট আছিল কিন্তু মই আনফৰচুনেটলি দুটাই দিব পালো এটাত মোৰ ইমান ভাল হোৱা নাছিল আৰু এটাত 83 পাৰ্চেন্টাইল পাইছিলো সেই মাৰ্কছটো দি মই SAIT বেংগলোৰত সিট পাইছিলো SAIT বেংগলোৰৰ এখন গভ আন্ডাৰ সেমি গভ তাত সুবিধাবিলাক কি আছে আমাৰ কেম্পাসো ভাল আমাৰ অসমৰ ল'ৰা-ছোৱালীৰ কাৰণে সেইটোত এডমিশন ল'বলৈ কি কৰিব লাগিব বা কি কৰিব লাগিব গম পালো JEE পাস কৰিবই লাগিব আৰু সেই কলেজখন বা ইঞ্জিনিয়াৰিং ইনষ্টিটিউটখন তুমি কি হিচাপে আমাৰ ভৱিষ্যত প্ৰজন্মক বা নেক্সট জেনাৰেশ্যনক ক'বা যে এখনত পঢ়িব লাগে বা এনেকৈ পঢ়িবলৈ হ'লে এনেকুৱা হ'ব তোমাৰ কি বেনিফিট আছিল সেইখন কি লাভ হৈছিলে তোমাৰ তাত ফাৰ্ষ্ট অফ অল এনভায়ৰনমেন্টটো বহুত বেছি মেটাৰ কৰে ভাল এনভায়ৰনমেন্ট এটা সাৰাউণ্ড কৰি ৰাখিব পাৰিলে নিজকে বহুত বেছি ভাল বেছি এক্সপোজাৰ বেংগলোৰখন সায়েন্স সিটি বুলি কয় হয় না আইটি সেকশন হেতু কি কথাটো কেনেকুৱা ধৰণৰ তুমি কি অনুভৱ কৰিছা বেংগলোৰত একচুয়ালি বহুত টেক কোম্পানিজ আছে সব ডাঙৰ ডাঙৰ টেক জায়ান্টছবোৰ বেংগলোৰতে আছে হেড অফিস বেংগলোৰতে আছে সো সবে এক্সপোজাৰটো অলপ বেছিকে পায় ইন্ডাষ্ট্ৰি লেভেল এক্সপেৰিয়েন্সটো পাই যায় তেতিয়া বেংগলোৰখন বহুতে মানে অপ্ট কৰে আৰু এতিয়া অপ্ৰাসংগিক হলেও সুধিবলৈ মই বাধ্য হৈছো তুমি অসমতে পঢ়িলা অসমৰ পৰাই ডাঙৰ দীঘল হৈ কলেজত পঢ়িলা বেংগলোৰলৈ গুচি গলা বেংগলোৰ তুমি ইঞ্জিনিয়াৰিং সফটৱেৰ ইঞ্জিনিয়াৰিঙত ধুনীয়াকৈ পাছ কৰিলা পাছ কৰি তাতে তুমি এপইণ্টমেণ্ট পালা এচিএল কোম্পানীত এতিয়া তুমি তোমাৰ চাকৰিটো ক'ত হ'ব বা তুমি অসমৰ কাৰণে কিবা কৰিম বুলি ভাবিছানে বা কৰিব পাৰি নেকি মই যেহেতু মই HCLত মোৰ কেম্পাছ সিলেকশ্যন হৈছে মই তাতে ভাবিছোঁ যে এটলিষ্ট 5 ইয়াৰ্ছ বা 10 ইয়াৰ্ছ লৈকে এক্সপিৰিয়েঞ্চ লওঁ বেলেগ বেলেগ কোম্পানীজত বেলেগ বেলেগ বস্তু শিকোঁ বেলেগ বেলেগ টেকন'লজিছৰ লগত কাম কৰোঁ তাৰপিছত সেইবোৰ এক্সপিৰিয়েঞ্চে মই যদি অসমত লৈ আনি কিনে নিজা কোম্পানী বা বেলেগ অসমৰ কোম্পানীৰ লগত কাম কৰিব পাৰোঁ মানে ভাল এটা IT কোম্পানী সেটআপ কৰিব পাৰিলে সেইটো এটা এইম এটা আছে একদম সৰু কথা এটা সুধিছোঁ তুমি সৰুতে বৰ দুষ্ট আছিলা ইমান দুষ্ট ল'ৰাটোৱে মনফৰ্ড স্কুলত পঢ়ি
কেনেধৰণে ছাবজেক্টবিলাক আয়ত্ব কৰিছিলা অকণমান আমাৰ এতিয়া জেনেৰেশ্যনটো বৰ বেছি এগ্ৰেছিভ বা বৰ দুষ্ট প্ৰকৃতিৰ ল'ৰা ছোৱালীখিনি আছে তেওঁলোকে সেই দুষ্টামিৰ মাজেদি ছাবজেক্টবোৰ বিষয়বোৰ কেনেকৈ আয়ত্ব কৰিব পাৰে বুলি তুমি ভাবা চবৰে সৰুতে চবৰে থাকে খেলা ময়ো এটা বহুত মানে স্পৰ্টছ অথেণ্টিক পাৰ্চন আছিলোঁ মই মানে খেলা ধূলাত মই বেছি হেৰি ৰাখিছিলোঁ ইণ্টাৰেষ্ট ৰাখিছিলোঁ কিন্তু এজ উই গ্ৰ' আপ মানে চবেই নিজৰ পটেঞ্চিয়েলটো বিচাৰি পায় বা মানে কি কৰিব লাগে আগলৈকে মানে এইমটো মানে এটলিষ্ট ফ'ল' যদি কৰিব পাৰে চ' মই 8ৰ পৰা আৰু অলপ পঢ়া শুনি আহি গ'লোঁ শ্বিফ্ট হৈ গ'লোঁ খেলা ধূলা অলপ কমাই দিলোঁ সেনেকৈ পঢ়ি গ'লোঁ আগবাঢ়িলা আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি আশা কৰিম তুমি বহু দূৰ বাট যাবলৈ আছে অসমৰ কাৰণেও ইঞ্জিনিয়াৰিং ছেকশ্যনটোত কিবা যদি তোমাৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াব পাৰা তেতিয়া আমি ভাল পাম যে অসমৰ সন্তান অসমৰ কাৰণে কিবা এটা কৰিছে অসমৰ জনসাধাৰণেও সেইটো বিচাৰিব পাৰে আৰু এটা মেছেজ তুমি ষ্টুডেণ্টখিনিৰ কাৰণে এৰিব দিবা নেকি কিবা মই কনক্লুড কৰোঁ যে চব ষ্টুডেণ্টে যাতে নিজৰ টেলেণ্টটো বা নিজৰ পটেঞ্চিয়েলটো যাতে বিচাৰে নট অনলি অন ষ্টাডিজ ইভেন স্পৰ্টছ ইজ এন অপশ্যন ভেৰি গুড অপশ্যন একচুৱেলি যদি তাতেও যদি কোনোবাই পাৰে খেলা বা বেলেগ কালচাৰেল ইভেণ্টছো বহুত হয় এইবোৰতো পাৰ্টিচিপেট কৰিব লাগে নট অনলি ষ্টাডিজ ইজ দ্য অপশ্যন তোমাৰ কথাখিনিয়ে আমাক আপ্লুত কৰিছে আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমি আকৌ লগ পাম তোমাক এই মঞ্চত ৰংমেলা টিভি সদায় থাকিব আশীৰ্বাদ দিবা যাতে আমিও তোমালোকৰ নিচিনা উদীয়মান যুৱকসকলক বা যুৱতীসকলক অনুপ্ৰেৰণা জনাব পাৰোঁ তাৰ বাবে তোমাৰ পৰাও আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু এইখিনিতে আমি আজি অনুষ্ঠানটো সামৰণি মাৰিব খুজিছোঁ থেংক ইউ ছ' মাছ